সকলোৱে আহিছা আজি আমি ক্লাস 11 ফিজিক্সৰ প্ৰথমটো চেপ্টাৰ ফিজিক্যাল ওয়াৰ্ল্ড আৰম্ভ কৰিবলৈ গৈ আছো বিফৰ ষ্টাৰ্টিং দা ভিডিঅ আই উইল টেল ইউ সামথিং that my name is Rituraj Ahmed and I am BSc 4th semester student with physics honors গতিকে তোমালোকৰ ওপৰত এতিয়া এইটো যে তোমালোকে মোৰ ভিডিঅ চোৱা নে নচোৱা যদি ভাবা কিবা শিকিব পাৰিছো তেনেহলে চাবা আৰু ইউটিউবত বহুত টিচাৰ আছে এক্সট্ৰিমলি গুড টিচাৰ্স আছে you can learn from anyone okay এইখিনি মই কবই লাগিব তোমালোকক আৰু আজি আমি পঢ়িম ফিজিক্যাল ওয়াৰ্ল্ড ভৌতিক জগত যিসকল ষ্টুডেন্ট আসামিজ মিডিয়ামৰ পৰা ইংলিশ মিডিয়াম এবাৰ কনভাৰ্ট হ'ব ক্লাস 11 ত সেই সকল ছাত্ৰছাত্ৰীক কৈছো তোমালোকে ইংলিশ মিডিয়াম আসামিজ মিডিয়াম বহুত এনসিআৰটি বুক কিনি লবা ফিজিক্সৰ কাৰণে তেতিয়া তোমালোকৰ অলপ বুজাত সুবিধা হ'ব এই চেপ্টাৰটোৰ পৰা যদি পৰীক্ষাত কোৱেশ্চন নাহে কিন্তু এই চেপ্টাৰটো ভেৰি ইম্পৰ্টেন্ট কাৰণ এইটো তোমাৰ ভেটি ঘৰৰ ভেটি কমজোৰ হলে যে ঘৰ দুৰ্বল হ'ব সেইটো কথা গতিকে ঘৰৰ ভেটিটো তোমাৰ মজবুত কৰিব লাগিব ফিজিক্যাল ওয়াৰ্ল্ড চেপ্টাৰটোত বহুত বস্তু পাবা যিবিলাক বুজি নোপোৱা যিবিলাক ফিউচাৰ পঢ়িব লাগিব ফিজিক্সত গতিকে তোমালোকে এটা মোৰ ৰিকমেন্ডেশন থাকিব যে তোমালোকে ৰিডিং কৰা চেপ্টাৰটো তুমি 5-6 বাৰ মান ৰিডিং কৰা ইংলিছতো কৰা আসামিছতো কৰা আৰু বুজিবলৈ চেষ্টা কৰিবা বহুত টপিক বুজি নাপাব পাৰা বাট ডোন্ট মাইন্ড কাৰণ আমি আগত পঢ়িবলৈ পাম যদি তুমি নেটত অলপ সাৰ্চ কৰি চাই ল'ব পাৰা কিছুমান বস্তু এই চেপ্টাৰটোত মই কি পঢ়াম কেজিএফ চেপ্টাৰটো চালানে সকলোৱে কেজিএফ চেপ্টাৰটো তাতে এটা ফেমাস ডায়লগ আছিল কি अगर तुम्हारे पीछे 1000 लोग हो तो तुम एक जंग जीत सकते हो लेकिन 1000 लोगों के पीछे अगर तुम हो तो तुम हर जंग जीत सकते हो গতিকে মোৰ পিছফালে তোমালোক নাই তোমালোকৰ পিছফালে মই আছো কষ্ট মেহনত হাৰ্ড ওয়াৰ্ক তুমি কৰিব লাগিব মই জাস্ট 0.0001% হে দিব পাৰি মনত ৰাখিবা কষ্ট সকলোবিলাক তুমি কৰিব লাগিব মই জাস্ট তোমালোকক ফিজিক্সৰ আভাস দিবলৈ চেষ্টা কৰিম আৰু বিশ্বাস ৰাখা পাৰিবা আত্মবিশ্বাস আটাইতকৈ দৰকাৰ আৰু সময় দিব লাগিব পঢ়িব লাগিব সেইটো বস্তু মনত ৰাখিবা ফিজিক্যাল ওয়াৰ্ল্ড ভৌতিক জগত এই চেপ্টাৰটো মই কলো 5-6 বাৰ ৰিডিং কৰিবা মই কোনখিনি বস্তু পঢ়াম মই তোমালোক মাত্ৰ এটা টপিক পঢ়াম সাইন্টিফিক মেথড আৰু সায়েন্স বুলি এটা টপিক আছে হোৱাট ইজ সায়েন্স এন্ড সাইন্টিফিক মেথড সেই বস্তুখিনিয়ে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম চেপ্টাৰটোত ৰিডিং তোমালোকে কৰিবা আৰু নেক্সট চেপ্টাৰ বিলাকৰ পৰা আমি সিস্টেমেটিক ভাৱে পঢ়িবলৈ চেষ্টা কৰিম যে গাণিতিক গোটেইখিনি বস্তু আছে এইটো অলপ থিওৰিটিক্যাল বস্তু ইয়াত তোমালোকে কি ৰচনা টাইপৰ বস্তুবিলাক পাবা যে কেনেকৈ কি ডেভেলপ হ'ল কি শক্তি আছে সকলোখিনি বস্তু ইয়াত আছে ওকে চেপ্টাৰটো পঢ়িবা মই কোনটো পঢ়াম এই টপিক সায়েন্স এন্ড সাইন্টিফিক মেথড ঠিক আছে ফার্স্ট শব্দটো আছে তোমালোকৰ হোৱাট ইজ সায়েন্স সায়েন্স কি বস্তু যদি তোমালোকে একদম ব্ৰেইনটো ইউজ কৰা মই এটা আজি তোমালোকক পৰামৰ্শ নহয় আসলতে এটা তোমালোকক কথা কও আৰু যে তোমাৰ লগত থকা আটাইতকৈ ডাঙৰ অস্ত্ৰটো কি জানানে যাৰ দ্বাৰা তুমি গোটেই পৃথিৱীৰ আগত আহি গলেও তুমি মোকাবিলা কৰিব পাৰিবা সেইটো আছে তোমাৰ ব্ৰেইনৰ সমান শক্তিশালী বস্তু একো নাই গতিকে যিয়ে ব্ৰেইনটো ইউজ কৰিব জানিব সি দুনিয়া জয় কৰিব জানিব সেইটো বস্তু মনত ৰাখিবা গতিকে ইউজ ইউৰ ব্ৰেইন every second of your life তুমি ব্ৰেইনটো ব্যৱহাৰ কৰা যেটো বেলেগে কৰিছে সেইটো নহয় ব্ৰেইন ইউজ কৰা নিশ্চয় আগবাঢ়িব পাৰিবা ঠিক আছে এতিয়া হোৱাট ইজ সায়েন্স এন্ড হোৱাট ইজ সাইন্টিফিক মেথড এইখন হৈছে তোমালোকৰ আসামিজ মিডিয়ামৰ এনসিআৰটি বুক এইখনো কিনিবা ইংলিশ মিডিয়ামো কিনিবা ৰিডিং কৰিবা চেপ্টাৰটো তেতিয়া তোমালোকৰ আভাস ক্ৰিয়েট হ'ব যে ফিজিক্স কি বস্তু নতুনকৈ আহিছে না যে আমি সায়েন্স কি বস্তু সায়েন্সটো যদি আমি সিম্পলি ভাবিবলৈ যাও সায়েন্স মানে কি সায়েন্স মানে যদি একদম সিম্পলি ভাবো যিকোনো বস্তু জানিবলৈ চেষ্টা কৰাটো হৈছে ফিজিক্স যিকোনো এটা বস্তু প্ৰাকৃতিক ঘটনা আমি জানিবলৈ চেষ্টা কৰাটো হৈছে ফিজিক্স তাও সায়েন্স ফিজিক্স বুলি কোৱা যায় সায়েন্স এইটো গ্ৰীক শব্দ সাইন্টিয়াৰ পৰা আহিছে আৰু ইছলামিক আৰবী শব্দ কি ইলম অৰ্থাৎ জনা বা বুজা সেইটো হৈছে তোমাৰ সায়েন্স আমি যদি একদম সিম্পল কও জনা বা বুজা ঠিক আছে কিন্তু আমি এটা ডেফিনিশন পঢ়িম আজি সায়েন্সৰ যেটো কিতাপত দিয়া আছে যেটো মই তোমালোকক বুজাম আৰু তাৰ পিছত আমি এই সাইন্টিফিক মেথড বলা বস্তুটো মেইন এজি টপিক এইটো হৈছে তোমালোকৰ মেইন তোমালোকৰ আজি ঠিক আছে এই মেইন টপিকটো যোৱাৰ বাবে মই সায়েন্স শব্দটো ফাৰ্স্ট তোমালোকক এক্সপ্লেইন কৰিবলৈ গৈ আছো
সায়েন্স শব্দৰ ডেফিনেশ্যন তোমালোকক কি দিছে কিতাপত একদম বুক ফলো কৰক আমি তাৰ পিছত চেষ্টা কৰিম The science is a systematic attempt to understand natural phenomena in as much detail and depth as possible and to predict, modify and কি কৈছে and control phenomena কি কৈছে চোৱা Science is a systematic attempt Science is a systematic attempt to understand nature. To understand natural phenomena. বুজিবলৈ চেষ্টা ইংৰাজী ফাৰ্ষ্ট এটা পঢ়িলো আমি natural phenomena phenomenon বানানটো হৈছে ওকে phenomena এইটো কি হ'ব লাগে সেই কাৰণে চাইছিলো ঠিক আছে in as much detail সববিলাক মোৰ খাতা হৈছে কিনা নাই আগৰ পৰাই so in as much detail and depth as possible আৰু ইয়াত আছে মই কৈছো এইখিনি ফাৰ্ষ্টে ফাৰ্ষ্ট বুজি লওক এইখিনি লাইন বুজি লও তাৰ পিছত আমি আৰু বাকি কি কি দিছে বুজিবলৈ চেষ্টা কৰিম সো সায়েন্স ইজ এ সিস্টেমেটিক অ্যাটেম্প্ট টু আন্ডারস্ট্যান্ড ন্যাচারাল ফিনোমিনা অর্থাৎ ন্যাচারাল ফিনোমিনা প্রাকৃতিক পরিঘটনা যিবিলাক ঘটনা প্রকৃতিত ঘটি আছে কি ঘটনা ঘটি আছে ৰাতিপুৱা সূৰ্য উদয় হৈ আছে গধূলি সূৰ্য অস্ত যায় আছে নদী বৈ আছে হয় বিভিন্ন ঘটনা ঘটিছে সকলো ঘটনা যি ঘটনা নুচোৱা কিয় এইডাল চকডাল দিছো পৰি গল এইটো এটা প্ৰাকৃতিক পৰিঘটনা তলৰ ফালে পৰি যায় আছে হয় যিমান ঘটনা আছে ন্যাচাৰাল ফিনোমিনাকৰ আমি কি কৰিব লাগিব আন্ডাৰস্ট্যান্ড বুজিবলৈ চেষ্টা কৰিব লাগিব ইন এ সিস্টেমেটিক ওয়ে মানে কি প্ৰণালীবদ্ধভাৱে সিস্টেম এটাৰ পিছত এটা একদম স্টেপ বাই স্টেপ কৰি যাব লাগিব অৰ্থাৎ প্ৰণালীবদ্ধভাৱে আমি কি কৰিব লাগিব ন্যাচাৰাল ফিনোমিনা বিলাক প্ৰাকৃতিক পৰিঘটনা বিলাক বুজিবলৈ চেষ্টা কৰিব লাগিব এন্ড ইন এজ মাচ ডিটেইল এন্ড ডেপথ যিমান বেছি পাৰি গভীৰতাত ফুৰকি যাব লাগিব আমি এটা টপিকৰ ভিতৰত যিমান পাৰি যে কিয় হৈছে কাৰ বাবে হৈছে ইয়াৰ পিছত কি হ'ব আমি জানিবলৈ চেষ্টা কৰি যাই থাকিব লাগিব ডিটেইল এন্ড ডেপথ গভীৰতাত আৰু ডিটেইলছত যাব লাগিব আমি এজ পছিবল যিমান সম্ভৱ তাৰ পিছত কি দিছে তাৰপিছত কি হৈছে চোৱা and use the knowledge আৰু আমি যেটো জ্ঞান পাম যেটো প্ৰাকৃতিক পৰিঘটনা ব্যৱহাৰ কৰি আমি যেটো নলেজ পাম সেই নলেজটো কি কৰিব লাগিব use the knowledge so gain to predict modify and control phenomena predict কৰিব লাগিব আমি যে ভৱিষ্যতে কি হ'ব সেইটো আমি ক'ব লাগিব ধৰা তুমি ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰিছে সাইন্টিফিক্যালি চাইছে ভূমিকম্প কি হৈছে কি হোৱাৰ বাবে হৈছে গভীৰতাত ফুৰকি গৈছে ভূমিকম্পৰ তেতিয়া তুমি যেটো নলেজ পাবা সেই নলেজটো ব্যৱহাৰ কৰি তুমি ভৱিষ্যতবাণী কৰিব লাগিব যে কেতিয়া আৰু ভূমিকম্প আহিব পাৰে বা ঘূৰ্ণীবতাহৰ বিষয়ে তুমি অধ্যয়ন কৰিছা ঘূৰ্ণীবতাহ কেতিয়া বলিব পাৰে ভৱিষ্যতবাণী কৰিব লাগিব তুমি প্ৰেডিক্ট কৰিব লাগিব তাৰ মডিফাই কৰিব লাগিব যিকোনো এটা বস্তু নলেজ কৰিছা সেইটো মডিফাই কৰি ৰূপান্তৰ কৰিব এতিয়া আমি জানো যে নদীত কি থাকে নদীৰ পানীত কি থাকে বহতি নদীৰ পানীত শক্তি থাকে নদীৰ পানী গৈ আছে অৰ্থাৎ তাত শক্তি আছে কাইনেটিক এনাৰ্জি আছে আৰু আমি এই শক্তিটো কি ৰূপান্তৰ কৰিব পাৰো নেকি এইটো হৈছে মডিফাই
আমি কি কৰি আছো বৰ্তমান সময়ত সেই নদীৰ পৰা কি বনাও বৈ যোৱা পানীৰ পৰা কাৰেণ্ট বনাই আছো সেইটো মডিফাই কৰি আছো আমি ৰূপান্তৰ কৰি আছো শক্তিৰ ঠিক আছে মডিফাই কৰিব পাৰিব লাগিব এণ্ড কন্ট্ৰোল ফিনমিনা আৰু আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব এটা যিকোনো এটা পৰিঘটনা ধৰা হ'ল ভূমিকম্পৰ কথা কওঁ ভূমিকম্পৰ কিমান নষ্ট কৰে যদি আমি ভূমিকম্পৰ ওপৰত ৰিচাৰ্চ কৰি যাই আমি ভূমিকম্প নিয়ন্ত্ৰণ কৰিব পাৰো নেকি বৰ্তমানো পাৰা নাই হয়তো ভৱিষ্যতে পাৰিব পাৰো গতিকে যদি পাৰো সেইটো হ'ব কন্ট্ৰোল আমি সেই বস্তুটো কন্ট্ৰোল কৰিব পাৰিব লাগিব ঠিক আছে এইবিলাক একদম সৰু এক্সাম্পল দিছো যিবিলাক সাইন্টিফিক থিওৰি আছে আগত পিছত পাবা তোমালোকে বিভিন্ন থিওৰি তেতিয়া আৰু ক্লিয়াৰ হৈ যাব বস্তুবিলাক তে মেইনলি বুজি পাইছা যে সায়েন্স বস্তুটো কি সায়েন্স মানে কি এটা সিস্টেমেটিক এটা অৰ্থাৎ প্ৰণালীবদ্ধ প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি ন্যাচাৰেল ফিনমিনা বিলাক প্ৰাকৃতিক পৰিঘটনা বিলাক পুংখানুপুংখভাৱে আৰু গভীৰতালৈ অধ্যয়ন কৰো আৰু তাৰ দ্বাৰা যিটো আমি জ্ঞান পাওঁ সেইটোৰ দ্বাৰা কি কৰো ভৱিষ্যৎবাণী কৰো মডিফাই কৰো আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰো ঠিক আছে এইটো হৈছে তোমাৰ সায়েন্স তোমালোকে সিম্পলি মনত ৰাখিবা সায়েন্স মানে কি আমি ন্যাচাৰেল ফিনমিনা অৰ্থাৎ প্ৰাকৃতিক পৰিঘটনা অধ্যয়ন কৰিব লাগিব গভীৰতালৈ আৰু যিটো নলেজ পাম সেই নলেজটোৰ দ্বাৰা ভৱিষ্যৎবাণী ৰূপান্তৰ আৰু নিয়ন্ত্ৰণ কৰিব লাগিব এই চেপ্টাৰটো থিওৰিটিকেল এনেকৈ আৰু এই চেপ্টাৰ ইয়াত অংক সংক নাই বিশেষ এনেকৈ আৰু এই বস্তুবিলাক কেনেকৈ কি বুজিব লাগিব আমি নেক্সট শব্দটোলৈ যাম এতিয়া সাইন্টিফিক মেথড What is scientific method? Simply বুজিবলৈ গলে আমি যে ডেফিনিশনত পঢ়িলো যে সায়েন্সৰ ফিনমিনা এটা আমি কি কৰিব লাগিব অবজাৰ্ভ কৰিব লাগিব ন্যাচাৰেল পৰিঘটনা ন্যাচাৰেল ফিনমিনা এটা আমি অবজাৰ্ভ কৰিব লাগিব যে প্ৰাকৃতিক পৰিঘটনা এটা অবজাৰ্ভ কৰি তাৰ পৰা আমি সায়েন্স কম যে প্ৰাকৃতিক অবজাৰ্ভ কৰি তাৰ পৰা নলেজ ল'ব লাগিব এতিয়া এই সকলো বিলাক বস্তু কেনেকৈ কৰিম তাৰ বাবে এটা সিস্টেম আছে সেইটো হৈছে সাইন্টিফিক মেথড যে বৈজ্ঞানিক পদ্ধতি যাৰ দ্বাৰা আমি যিকোনো এটা বস্তু অধ্যয়ন কৰি এটা সূত্ৰ বনাব পাৰো বিজ্ঞানৰ সূত্ৰ বনাইছে কিছুমান নিউটনৰ সূত্ৰ আছে আইনষ্টাইনৰ সূত্ৰ আছে মেক্সৱেলৰ সূত্ৰ আছে কেনেকৈ বনাইছে তেওঁলোকে কোনটো সিস্টেম ফলো কৰিব লাগিব সেই বস্তু তোমালোকে জানিব দিছে কিতাপৰ দ্বাৰা যে এই কেইটা স্টেপ ফলো কৰিলে তোমাৰ যেটো আৱিষ্কাৰ কৰিবা সেইটো এটা বিজ্ঞানৰ সূত্ৰ হিচাপে ল'ব থিওৰি হিচাপে ল'ব সেই কেইটা স্টেপ কি কি আমি ফাৰ্ষ্ট জানি লওঁ সো ফাৰ্ষ্ট স্টেপটো হৈছে তোমালোকৰ systematic observation বুজিলো ফাৰ্ষ্ট প্ৰণালীবদ্ধ পৰ্যবেক্ষণ অবজাৰভেশন মানে যে পৰ্যবেক্ষণ চোৱা তুমি যিকোনো এটা ন্যাচাৰেল ফিনমিনা লোৱা যিকোনো এটা প্ৰাকৃতিক পৰিঘটনা লোৱা যাৰ ওপৰত তুমি থিওৰি বনাব বিচাৰিছা ফাৰ্ষ্ট তোমাৰ কাম কি হ'ব সিস্টেমেটিক ভাৱে অবজাৰ্ভ কৰা প্ৰণালীবদ্ধভাৱে সেইটো নিৰীক্ষণ কৰা পৰ্যবেক্ষণ কৰা এটা এক্সাম্পল দিলে তোমালোকৰ ক্লিয়াৰ হ'ব নিউটনৰ গ্ৰেভিটেশনেল থিওৰি আছে তোমাৰ নিউটনৰ গ্ৰেভিটেশনৰ সূত্ৰ আছে যে কি সকলো বস্তুকে কি কৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে এটা আনটোক কি কৰে আকৰ্ষণ কৰি আছে সেই সূত্ৰটো যেতিয়া নিউটনে আৱিষ্কাৰ কৰিবলৈ গৈছিল তেতিয়া ফাৰ্ষ্ট স্টেপটো কি আছিল তেওঁৰ যে সিস্টেমেটিক অবজাৰভেশন ভৱিষ্যতে তুমি এজন বিজ্ঞানী হলে এই সিস্টেমবিলাক ফলো কৰিব লাগিব সাইন্টিষ্ট হলে কি সিস্টেমেটিক অবজাৰভেশন তুমি ফাৰ্ষ্ট পৰ্যবেক্ষণ কৰিব লাগিব ন্যাচাৰেল ফিনমিনা বিলাক নিউটনে কি পৰ্যবেক্ষণ কৰিছিল যে আপেল এটা যেতিয়া তেওঁৰ পৰা পৰিল তেওঁৰ ক'ত পৰিছিল মাথাত পৰিছিল যে আপেলটো তলফালে কিয় পৰিল হয় সেইটো হৈছে তোমাৰ অবজাৰভেশন তেওঁ অবজাৰ্ভ কৰিছিল বস্তু এটা তাৰ পিছত তেওঁ চাইছিল যে চন্দ্ৰটোতো আমাৰ মাথাৰ ওপৰত আছে কিন্তু সেইটো বস্তু পৰা নাই অবজাৰ্ভ কৰি আছে তেওঁ তাৰ পিছত তেওঁ দেখিছে যে কেতিয়াবা মহাকাশৰ পৰা কিছুমান উল্কাপিণ্ড আমাৰ পৃথিৱীত পৰি আছে অবজাৰভেশন কৰিছে হয় গতিকে এই বস্তুটো যেটো তুমি ন্যাচাৰেল বস্তুটো চালা বস্তুটো সিস্টেমেটিক ভাৱে চালা সেইটোই হৈছে তোমাৰ সিস্টেমেটিক অবজাৰভেশন এইটো হৈছে তোমাৰ নিউটনৰ সূত্ৰ বিভিন্ন ক্ষেত্ৰ আছে মেক্সৱেলৰ সূত্ৰ আছে যে কি সূত্ৰ ক্লাস 9 ত পঢ়িছিলা থাকে যেতিয়া বৈদ্যুতিক তার এডালৰ মাজেৰে বিদ্যুৎ পাৰ হৈ থাকে তাৰ কাষত যদি এটা কম্পাস থাকে কি হয় কম্পাসৰ কাটাডাল লৰচৰ কৰে অৰ্থাৎ প্ৰবাহিত বিদ্যুতে কি হয় ধৰ্ম দিয়ে চুম্বকৰ ধৰ্ম দেখুৱাই পঢ়িছিলা এইটো সূত্ৰ তেওঁ কি কৰিছিল অবজাৰ্ভ কৰিছিল প্ৰথমতে যে যেতিয়া এডাল তাৰৰ মাজেৰে কাৰেন্ট যাই থাকে আৰু কম্পাস এটা আমি যদি কাষত থৈ দিও তেনেহলে কম্পাসৰ কাটাৰ বিক্ষেপণ ঘটে তেওঁ এইটো অবজাৰ্ভ কৰিছিল ওকে আইনষ্টাইনৰ আছে তোমাৰ সূত্ৰ আছে থিওৰি অফ ৰিলেটিভিটি তেওঁ কিছু শব্দ কিছুমান অবজাৰ্ভ কৰিছিল যে
সূৰ্যত E = mc², তেওঁ সূৰ্যত কি অবজাৰ্ভ কৰিছিল যে সূৰ্যত কেনেকৈ শক্তিৰ সৃষ্টি হৈ আছে, এনেকুৱা ধৰণৰ অবজাৰভেশ্যন বিলাক কৰিছিল। সেইটো হৈছে তোমাৰ সিস্টেমেটিক অবজাৰভেশ্যন। সিস্টেমেটিক অবজাৰভেশ্যন কৰাৰ পিছত তোমাক দ্বিতীয়টো স্টেপ লাগিল, সেইটো হৈছে তোমাৰ কন্ট্ৰোল এক্সপেৰিমেন্ট। এতিয়া কন্ট্ৰোল এক্সপেৰিমেন্ট কি বস্তু? কন্ট্ৰোল এক্সপেৰিমেন্ট অৰ্থাৎ নিয়ন্ত্ৰিত পৰীক্ষা। কন্ট্ৰোল নিয়ন্ত্ৰিত, তাৰ মানে তুমি যিটো বস্তু অবজাৰ্ভ কৰিলা, সিস্টেমেটিক ভাৱে যিটো বস্তু অবজাৰ্ভ কৰিলা, সেইটো বস্তু তুমি ল্যাবৰেটৰীত পৰীক্ষা কৰিব পাৰিছা না নাই, বা সেই পৰিঘটনাটো তুমি পৰীক্ষা নিৰীক্ষা কৰিব পাৰিছা না নাই, সেইটো হৈছে তোমাৰ কন্ট্ৰোল এক্সপেৰিমেন্ট, নিয়ন্ত্ৰিত পৰীক্ষা কৰিব লাগিব। তুমি এক্সাম্পল দিলো ঘূৰ্ণী বতাহ। ঘূৰ্ণী বতাহ কেতিয়া সৃষ্টি হয়, বা বতাহৰ সৃষ্টি কেতিয়া হয়? যেতিয়া উষ্ণতা তাৰতম্য হয় তেতিয়া বতাহৰ সৃষ্টি হয়। সেই বস্তুটো যেতিয়া তুমি অবজাৰ্ভ কৰিলা, সেইটো তুমি ল্যাবৰেটৰীত কৰিব পাৰিছা না নাই? তুমি উষ্ণতা তাৰতম্য কৰি দিছা দুটা অঞ্চলৰ মাজত, তাৰপিছত তুমি দেখা পাইছা না বতাহৰ সৃষ্টি হোৱাটো কৰিব পাৰিছা না নাই? কন্ট্ৰোল অৰ্থাৎ নিয়ন্ত্ৰিত, তোমাৰ দ্বাৰা নিয়ন্ত্ৰণ হ'ব লাগিব বস্তুটো, আৰু পৰীক্ষা কৰিব লাগিব। সেইটো হৈছে তোমাৰ দ্বিতীয় স্টেপ, কন্ট্ৰোল এক্সপেৰিমেন্ট। তুমি যদি যিকোনো এটা পৰিঘটনা চাবা, তাৰ পৰা কি কৰিলা, অবজাৰ্ভ কৰিলা, সেই ঘটনাটো তুমি এক্সপেৰিমেন্টেলি কৰি চাব লাগিব, হয়, বা তাৰ ওপৰত কিছুমান এক্সপেৰিমেন্ট কৰিব লাগিব। এইখিনি কৰাৰ পিছত তোমাৰ তৃতীয়টো স্টেপ আহিব, সেইটো হৈছে তোমাৰ কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং। কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং। কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং মানে হৈছে তোমাৰ শব্দ দুটা ফাৰ্ষ্ট মনত ৰাখা, কোৱালিটেটিভ কোৱান্টিটেটিভ, এই দুটা বস্তু তুমি জানি পাই থাকিবা ফিজিক্সত, বা কেমিষ্ট্ৰিটো পাবা, সায়েন্সত মুঠৰ পাই থাকিবা। আৰু এই কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ মানে কি? কোৱালিটেটিভ অসমীয়াত কয় গুণগত, গুণ, আৰু কোৱান্টিটেটিভ হৈছে সাংখ্যিক। যিকোনো এটা বস্তু তুমি যদি কোৱা ৰাম ৰহিমতকৈ ভাল, বা ৰাম পঢ়াত ভাল, কি কৈছে যে ৰামে পঢ়াত ভাল, কিমান গুণ ভাল তুমি কোৱা নাই, বা এক্সাম্পল দিলো যে ৰাম ৰহিমতকৈ পঢ়াত ভাল, যদি তুমি কেৱল ভাল বুলি কোৱা, সেইটো হ'ব তোমাৰ কোৱালিটেটিভ, গুণগত। যদি মই এনেকৈ কওঁ ৰাম ৰহিমতকৈ 3 গুণ পঢ়াত ভাল, তেতিয়া সেইটো হ'ব কোৱান্টিটেটিভ। অৰ্থাৎ যদি কোনো এটা বস্তুৰ লগত সংখ্যা জড়িত হৈ আছে, তেন্তে সেইটো হ'ব কোৱান্টিটেটিভ, আৰু যদি সংখ্যা জড়িত হৈ থকা নাই, সেইটো হ'ব কোৱালিটেটিভ। বুজি পাইছা? চিম্পলি ভাৱে মই কৈছো গুণগত। তুমি চিম্পলি ক'লা যে কিতাপখন ভাল, সেইটো কি হ'ব? কোৱালিটেটিভ। তো যদি তুমি সাংখ্যিক ভাৱে কোৱা যে কিতাপখন 4 গুণ ভাল এইখন কিতাপতকৈ, সেইটো হ'ব কোৱান্টিটেটিভ। বুজি পাইছা? যিটোৰ লগত সংখ্যা জড়িত হৈ থাকিব, সেইটো কোৱান্টিটেটিভ। এতিয়া আমি মেইন বস্তুটো আহো যে যেতিয়া তুমি কন্ট্ৰোল এক্সপেৰিমেন্ট কৰিলা, তাৰপিছত তুমি কি কৰিব লাগিব? কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং দিব লাগিব, যুক্তি দেখুৱাব লাগিব যে ঘটনাটো কিয় ঘটিছে, কিহৰ বাবে ঘটি আছে, কিয় এনেকুৱা হলে কি হ'ব, এইটো হলে কি হ'ব। যেনেকৈ এতিয়া নিউটনৰ কি হৈছিল, নিউটনে থিয়ৰী অফ গ্ৰেভিটেশ্যনত এটা অবজাৰ্ভ কৰিলে, এক্সপেৰিমেন্ট কৰি চালে বিভিন্ন ধৰণৰ, তাৰপিছত তেওঁ কিছুমান যুক্তি দেখাইছিল যে সূৰ্যটো যদি কি কয় যিকোনো এটা বস্তু ওপৰৰ পৰা পেলাই দিলে মাটিত পৰে, অৰ্থাৎ পৃথিৱী আকৰ্ষণ কৰি লয়, কিন্তু চন্দ্ৰটো পৰা নাই। চন্দ্ৰটো কিয় পৰা নাই যদি সোধো আমি, যে শিল এটা পেলাই দিছে, অলপ বুলোৱা বুজিলা বস্তুটো, যে এই চকডাল এনেকৈ পেলাই দিলো, মাটিত পৰি গ'ল, কিন্তু চন্দ্ৰটোতো ওপৰতে আছে, পৃথিৱীৰ ওপৰত চন্দ্ৰটো আছে নে নাই, কিন্তু চন্দ্ৰটোতো মাটিত পৰি যোৱা নাই। কিয়? এই বস্তুটো নিউটনে কি কৰিব লগা আছিল? যুক্তিৰ দ্বাৰা দেখুৱাইছে, কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং কৰিব লগা হৈছিল। বুজি পাইছা? গুণগত আৰু সাংখ্যিক যুক্তি দিব লগা আছিল যে এনেকুৱা কাৰণত পৰা নাই, এইটো কাৰণত পৰা নাই। গতিকে যিকোনো থিয়ৰীৰ ক্ষেত্ৰত তুমি কি কৰিব লাগিব? কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং দিব পাৰিব লাগিব। গুণগত হওক বা সাংখ্যিক হওক, দুইটা ক্ষেত্ৰতে যুক্তি তুমি দিব পাৰিব লাগিব, বিভিন্ন ধৰণৰ নেচাৰেল ফিনমিনা লগত। ঠিক আছে? যিটো তুমি ফিনমিনা অবজাৰ্ভ কৰা, সেইটো এক্সপেৰিমেন্ট কৰিলা, এক্সপেৰিমেন্ট কৰিলা, তাৰপিছত তুমি যুক্তি দেখুৱাব লাগিব সেই পৰিঘটনাটোৰ লগত, যিবিলাক ঘটনা ঘটি আছে আৰু। ঠিক আছে? স্টেপ কৰাৰ পিছত তুমি 4 নম্বৰ স্টেপ কৰিব লাগিব মেথামেটিকেল মডেলিং, অৰ্থাৎ গাণিতিক আৰ্হি প্ৰদৰ্শন কৰিব লাগিব। যিটো তুমি অবজাৰ্ভ কৰিবা, যিটো ঘটনা, সেই ঘটনাটো গণিতৰ দ্বাৰা মডেলিং কৰিব লাগিব, মডেলিং আৰ্হি দেখুৱাব লাগিব। আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট স্টেপ, আৰু এই স্টেপটো নহ'লে তোমাৰ কিন্তু থিয়ৰী কমপ্লিট নহ'ব।
কিয় চোৱা নিউটনে কি কৰিলে থিওৰি অফ গ্ৰেভিটেশ্যনৰ সূত্ৰ আগবঢ়ালে তেওঁ এক্সপেৰিমেণ্ট কৰিলে অবজাৰ্ভ কৰিলে ৰিজনিং দেখুৱালে কিয় হৈছে কোনটো কাৰণত হৈছে কিন্তু তেওঁ যদি মেথামেটিকেল মডেলিং নকৰে তেন্তে এইটো কাম নাহিব মেথামেটিকেল মডেলিঙত কি হ'ব বস্তুটোৰ যিটো ঘটনা ঘটি আছে সেইটো মেথছৰ দ্বাৰা এক্সপ্ৰেছ কৰা হ'ব আৰু ফাইনেলি কিছুমান এক্সপ্ৰেছন ওলাই আমি পঢ়িছোঁ আগতে যে F = gmm/d²। এইটো পঢ়িছা গ্ৰেভিটেশ্যনৰ সূত্ৰ gmm/d² হয় এইটো সূত্ৰ পঢ়িছা এই সূত্ৰ ডেৰিভেশ্যন কৰিছা ডেৰিভেশ্যন সৰি নহয় এই সূত্ৰটো পাইছা আগতে কেনেকৈ ওলাল আৰু এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো যিকোনো দুটা বস্তুৰ মাজত গ্ৰেভিটেশ্যনেল ফোৰ্স উলিয়াব পাৰো এইটো হৈছে তোমাৰ মেথামেটিকেল মডেলিং আৰু মেথামেটিকেল মডেলিংয়ে কি কৰিব প্ৰেডিকচন কৰাত সহায় কৰিব ভৱিষ্যতবাণী কৰাত সহায় কৰিব বুজি পাইছা বা ঘূৰ্ণী বতাহৰ এক্সাম্পল এটা লওঁ যদি ঘূৰ্ণী বতাহৰ সৃষ্টি হয় বা বতাহৰ সৃষ্টি হয় বতাহৰ বেগ কিমান হ'ব যে উষ্ণতা তাৰতম্য ইমান হলে বতাহৰ বেগ কিমান হ'ব যদি আমাৰ মেথামেটিকেল মডেলিং হাতত থাকে তেন্তে আমি ডাইৰেক্টলি মেথছ ব্যৱহাৰ কৰি আমি কৈ দিব পাৰিম যে যদি উষ্ণতা তাৰতম্য ইমান হয় তেন্তে বতাহৰ বেগ ইমান হ'ব অংক কৰি কৈ দিব পাৰিম কিন্তু যদি মেথামেটিকেল মডেলিং নাথাকে তেন্তে কাম নাহিব কিন্তু এটা বস্তু মনত ৰাখিবা মেথামেটিকেল মডেলিঙত তোমাৰ এনসাৰ যেটো ওলাব মেথছৰ দ্বাৰা যেটো এনসাৰ ওলাব সেইটো কিন্তু এক্সপেৰিমেন্টেলি সেইটো ওলাব লাগিব তেতিয়া তোমাৰ শুদ্ধ হ'ব থিওৰি বুজি পাইছা আৰু শেষৰ স্টেপ একেবাৰে পঞ্চম স্টেপটো হৈছে তোমাৰ মই লিখি দিছো এইটো অলপ ঠিক হ'ল আছে prediction কি আছে চোৱা প্ৰথম স্টেপটো prediction verification or falsification of theories prediction মানে কি ভৱিষ্যতবাণী verification মানে ভেৰিফাই কৰা বস্তু শুদ্ধ নে অশুদ্ধ বিচাৰ কৰি চোৱা আৰু falsification মানে কি অশুদ্ধ নে কি বিচাৰ কৰিব লাগিব মুঠৰ ওপৰত আমি ঠিক আছে তাৰ মানে যেটো শুদ্ধ সূত্ৰ পালো তাৰ দ্বাৰা আমি ভৱিষ্যতবাণী কৰিব লাগিব মই কলো এতিয়া এক্সাম্পল এটা বতাহৰ এক্সাম্পলটো দিলো তাৰ পৰা আমি প্ৰেডিকচন কৰিব লাগিব আৰু এটা ফেমাস এক্সাম্পল দিও যে আইনষ্টাইনৰ ফেমাস সূত্ৰ আছে থিওৰি অফ ৰিলেটিভিটি পাইছা বহুতে ভিডিও চাইছে চাগে তেওঁ কি প্ৰেডিকচন কৰিছে যে যদি আমি সময়তকৈ আগত যাব বিচাৰো তো কিহৰ স্পীডত যাব লাগিব লাইটৰ স্পীডত যদি যাব পাৰো আমি সময়তকৈ আগত যাব পাৰিম বা মোৰ কাৰণে সময় লাহে লাহে যাব এইটো তেওঁৰ প্ৰেডিকচন হয় তেওঁ যেটো থিওৰি অফ ৰিলেটিভিটি দিছে তাৰ প্ৰেডিকচন কি যদি আমি পোহৰৰ বেগত যাব পাৰো তেনহলে সময় আমাৰ কাৰণে লেহেমিয়া হ'ব এইটো তেওঁৰ প্ৰেডিকচন আৰু এই প্ৰেডিকচনটো আমি কি কৰিব লাগিব ভেৰিফিকেশন কৰি চাব লাগিব কিছুমান এক্সপেৰিমেন্টেল ৰিজাল্টৰ দ্বাৰা বা ফলসিফিকেশন বিচাৰ কৰিব লাগিব শুদ্ধটো হ'ব পাৰে বস্তুটো ভুলো হ'ব পাৰে গতিকে সাইন্টিফিক থিওৰি এটা আমি এই কেইটা স্টেপৰ দ্বাৰা এক্সিকিউট কৰিব পাৰো গতিকে তোমালোকে মনত ৰাখিবা যিকোনো বস্তু এটা যদি তুমি সায়েন্সৰ চকুৰে চাব বিচাৰা এই কেইটা বস্তু তুমি পাঁচটা স্টেপ মনত ৰাখিবা কি কৰিব লাগিব ফাৰ্ষ্ট স্টেপ সিস্টেমেটিক অবজাৰভেশন কৰিব লাগিব যিকোনো প্ৰাকৃতিক পৰিঘটনা হ'ব পাৰে অবজাৰ্ভ কৰিলা তাৰপিছত এক্সপেৰিমেন্ট কৰি চাব লাগিব কিছুমান সৰু সুৰা তাৰ পৰা কি কৰিব লাগিব কোৱালিটেটিভ কোৱান্টিটেটিভ কি কৰিব ৰিজনিং কৰিব পাৰিব লাগিব যুক্তি দেখুৱাব পাৰিব লাগিব তাৰপিছত কি কৰিব লাগিব সৰুটো মেথামেটিকেল মডেলিং সেইটো মেথছৰ দ্বাৰা প্ৰমাণিত কৰিব লাগিব আৰু মেথছৰ কিছুমান সূত্ৰ দিব লাগিব মেথছৰ দ্বাৰা গাণিতিক আৰি দেখুৱাব লাগিব আৰু মুঠৰ ওপৰত আৰু পঞ্চম স্টেপটো হৈছে ভৱিষ্যতবাণী কৰিব লাগিব ভেৰিফিকেশন কৰিব লাগিব আৰু ফলসিফিকেশন কৰিব লাগিব এইখিনি বস্তু কৰাৰ পিছত যদি তোমাৰ সম্পূৰ্ণৰূপে শুদ্ধ হয় সেইটো থিওৰি হিচাপে লিখা যাব যেনেকৈ আজি নিউটনৰ থিওৰি আছে আইনষ্টাইন থিওৰি গেলিলিওছ থিওৰি পাস্কেল থিওৰি কিমান থিওৰি আছে এই ব্যক্তিবিলাকে এনেকুৱাকৈ এক্সপেৰিমেন্ট অবজাৰ্ভ কৰি দেখুৱাব পাৰিছিল বাবে তেওঁলোকৰ সেইবিলাক থিওৰি হ'ল আজি ঠিক আছে গতিকে এই চেপ্টাৰটোত মই তোমালোকক এইখিনিয়ে বুজাম ইয়াতকৈ বেছি নুবুজাও বাকিখিনি মই তোমালোকক কৈছো 5-6 বাৰ মান পঢ়িবা তেতিয়া তোমালোকে কনসেপ্টবিলাক ক্লিয়াৰ হ'ব আৰু ভৱিষ্যতে এই যিবিলাক বস্তু বুজি নাপাবা কিছুমান বস্তু সেইবিলাক আগৰ চেপ্টাৰবিলাকত পাই আহিবা গতিকে নেক্সট চেপ্টাৰত আমি নেক্সট ভিডিঅ'ত নেক্সট চেপ্টাৰ পঢ়িম ইউনিট মেজাৰমেন্টত এটা কথা ভাবিছো বহুত ভাল লাগিব কিন্তু তাত আসলে ফিজিক্স তাৰ পৰা আৰম্ভ হ'ব আমি গাণিতিক ভাৱে চাম তাৰপিছত একক কি বস্তু বুজিবলৈ চেষ্টা কৰি আমি যে পঢ়িছো কেজি মানে কি ফৰ মানে কি সেকেন্ড ঘড়ীৰ কাঁটাডাল এক লৰি গ'ল 1 সেকেন্ড এই সেকেন্ড বস্তুটো ক'ৰ পৰা আহিল এই ঘড়ীৰ কাঁটাডাল লৰা মানে টাইম নে
এই বস্তুবিলাক একক তাৰপিছত ইৰৰ বুলি বস্তু এটা পাবা যিটো ফিউচাৰতো লাগিব গতিকে সকলোখিনি বস্তু লাগিব ভালকৈ পঢ়িম নেক্সট ক্লাছত আমি কি চেপ্টাৰটো ষ্টাৰ্ট কৰিম গতিকে এইখিনি বস্তু আজি বুজালো ধন্যবাদ জয়